নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকক মই ইউটিউব চেনেল জ্ঞানদা টিভিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত অন্য এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে মই আজৰি সময়ত ঘৰত কি কৰি থাকোঁ। সিদিনা মই আপোনালোকক কৈছিলোঁ যে আজৰি সময়ত মই ঘৰত বহুত কামত ব্যস্ত হৈ থাকোঁ। এয়া দেখিছে কাপোৰ, এয়া মই দৰ্জিৰ যিবিলাক চিলাই কৰি পেলনীয়া কাপোৰ থাকে, চিলাই কৰাৰ পিছত পেলাবলগীয়া কাপোৰ, সেই কাপোৰখিনি আমি নেপেলাই কি কৰোঁ, আমি এইদৰে লৈ আহোঁ। আহি এইদৰে ঘৰত মই টুকুৰা টুকুৰ কৰি কাটিছোঁ। মানে ধৰক এই যে আমি এই কাপোৰখন এনেকৈ সমানকৈ লৈ তাৰমানে আমি কাপোৰখন এনেদৰে কাটি লৈছোঁ। প্ৰথমতে আপোনালোকৰ ইচ্ছা অনুযায়ী কাটিব পাৰে, সৰুকৈ কাটিব পাৰে, ডাঙৰকৈ কাটিব পাৰে, কিন্তু যিখিনি কাপোৰ কাটিব সেইখিনি এক সমান হ'ব লাগিব, গোটেইখিনি সমান হ'ব লাগিব, তেতিয়াহে তাৰমানে মিলিব। এয়া আমি এইদৰে কাপোৰবিলাক কাটি লৈছোঁ। কাটি লোৱাৰ পিছত কি কৰিছোঁ, আমি ইয়াত কাপোৰ এখন আনিছোঁ। কাপোৰখন যিকোনো কাপোৰ হ'ব পাৰে, কিন্তু কাপোৰখনৰ আমি এই ছাইডবিলাক এইদৰে চিলাই কৰি ল'ব লাগিব মেচিনত। চিলাই কৰি লোৱাৰ পিছত আমি কি কৰিম, এই যে এইখন কাপোৰ মই বনাইছোঁ, এইখন কাপোৰ এনেদৰে লৈ পেলাই আমি এখন এখন কৰি ইয়াত চিলাই কৰি যাম। এনেদৰে কাপোৰখন ল'ব আৰু দুই জাপ কৰি ল'ব, জাপি লৈ ইয়াতে এনেকৈ সোমাই দি চিলাই কৰি ল'ব। এনেদৰে চিলাই এখন এখনকৈ। তাৰপিছত বহু ৰঙৰ কাপোৰ হ'লে ভাল হয়, কালাৰবিলাক বেলেগ বেলেগ হ'লে দেখিবলৈ ধুনীয়া হয়। সেইকাৰণে মই এখনৰ পিছত আন এখন বেলেগ কালাৰৰ কাপোৰ সোমাই দিছোঁ, তেতিয়া দেখিবলৈ ধুনীয়া হয়। এনেদৰে আমি টুকুৰা কাপোৰবিলাক সোমাই লৈছোঁ এখন এখনকৈ। কালাৰবিলাক বেলেগ হোৱাৰ কাৰণে দেখিবলৈ অলপ ভাল লাগিছে। এইদৰে আপোনালোকে চিলাই ল'ব পাৰে। এয়া হৈছে আমাৰ আজৰি সময়ৰ কাম। আমি ঘৰত এনে থাকোঁ, গতিকে এনে নাথাকি আমাৰ এই পেলনীয়া কাপোৰবিলাকৰে যে আমি আকৌ কাপোৰ বনাব পাৰোঁ, তাক আপোনালোকক দেখুৱাই দিছোঁ। এইদৰে বনাই লাষ্টত কি হ'ল, এইখন মই উলিয়াই ল'লোঁ। আগতেও মই এনেকুৱা কাপোৰ বহুত বনাইছিলোঁ, এতিয়া মই এইখন আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰথমতে উলিয়াই লৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, ৰং বিৰঙৰ কাপোৰেৰে বনাই লৈছোঁ। এই কাপোৰখন কি হয়, আমি যেতিয়া মানে ধৰক মই মেচিনটোতে এনেকৈ ঢাকনি দিব পাৰোঁ, দেখিবলৈ ধুনীয়া হয়। নাইবা এইখন টেবুলখনত যদি আমি এনেকৈ দি পেলাই সজাই থওঁ, তেতিয়াও দেখিবলৈ ধুনীয়া হয়, নহয়নে বাৰু? নাইবা আমি আমাৰ যিবিলাক কাজকৰ্ম থাকে, সেইবিলাকত যদি আমাৰ পুৰোহিত বহা ঠাৰিখনত আমি যদি এইখন কাপোৰ এনেদৰে পাৰি দিওঁ, তেতিয়া দেখিবলৈ ধুনীয়া হয়। নতুবা আমি আন কামতো ব্যৱহাৰ কৰিব পাৰোঁ। ধৰক এইখন চকী, ইয়াতে যদি আমি কাপোৰখন এইদৰে সজাই থৈ দিওঁ, আমাৰ মানে বহিবলৈও আৰাম লাগে ইয়াতে আৰু দেখিবলৈ ধুনীয়া লাগে। গতিকে এই কাপোৰখন আমাৰ বহু কামতে ব্যৱহাৰ কৰিব পাৰি। গতিকে আমি ঘৰত এনে থকা আজৰি সময়ত এনে নাথাকি এইবিলাক কৰিলে আমাৰ মনো ভাল লাগে, আজৰি সময়খিনিও পাৰ হৈ যায় আৰু আমাৰ এখন কাপোৰো হয়, ধুনীয়া কাপোৰ এখন হয়। গতিকে আপোনালোকক মই এইখিনি দেখুৱালোঁ। ইয়াৰ পিছত মই আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিম। আজিলৈ নমস্কাৰ। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি মোক জনাই দিব।